চমুচপি আহিছে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত এতিয়া বলিব লৈছে নিৰ্বাচনী বতাহ আৰু বৰক্ষেত্ৰী ব্লক কংগ্ৰেছত মুখ্যম আঘাত ৩ শতাধিক কংগ্ৰেছ কৰ্মীক লৈ প্ৰাক্তন জিলা পৰিষদ তথা বৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি খাইৰুল হক চৌধুৰী যোগদান কৰিলে বিজেপিত আৰু বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী আৰু যোগদান কাৰ্যসূচী উপস্থিত থাকে নলবাৰী জিলা বিজেপি সভাপতি জয়ন্ত বুজবৰুৱা আৰু সাধাৰণ সম্পাদক পুলক শৰ্মা আদিকে ধৰি বহুকেইগৰাকী দলীয় নেতা কৰ্মী আৰু কংগ্ৰেছ দলৰ কাম কাজত অতিষ্ঠ হৈ দল ত্যাগ কৰা বুলি সদৰি কৰে কংগ্ৰেছ নেতা খাইৰুল হক চৌধুৰীয়ে আৰু ৰাজ্যত এতিয়া চমু চাপিছে পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত বৰক্ষেত্ৰীত ব্লক কংগ্ৰেছত মুখ্যম আঘাত আৰু ৩ শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ প্ৰাক্তন জিলা পৰিষদ তথা প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু কোষৰ উপসভাপতি খাইৰুল হক চৌধুৰীয়ে যোগদান কৰিলে বিজেপিত আৰু বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী আৰু যোগদান কাৰ্যসূচী উপস্থিত থাকে নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজবৰুৱা আৰু সাধাৰণ সম্পাদক পুলক শৰ্মা আদিকে ধৰি বহুকেইগৰাকী নেতা কৰ্মী আৰু কংগ্ৰেছ দলৰ কাম কাজত অতিষ্ঠ হৈ দল ত্যাগ কৰা বুলি সদৰি কৰে কংগ্ৰেছ নেতা খাইৰুল হক চৌধুৰীয়ে এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াইছো আচলতে মই কৈছো যে আজি এটা বস্তু আমি বিশেষকৈ অনুভৱ কৰিছো যে বৰক্ষেত্ৰী সমষ্টিত আমি যোৱাবাৰ যি আমি প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাক মানে হৰুৱাই আমি কংগ্ৰেছ দলে আমাৰ কংগ্ৰেছ দলৰ আমাৰ বিধায়ক আমি আনিলো আমি আজি এনেকুৱা এটা অনুভৱ কৰিছো যে বৰক্ষেত্ৰী সমষ্টি আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ যেনেকৈ এটা নাম আছে যে সদায় বৰক্ষেত্ৰী সমষ্টি অপজিশ্যনত থাকে আৰু বৰক্ষেত্ৰী সমষ্টি সদায় ৰুলিং চৰকাৰৰ লগত থাকে কিন্তু এইবাৰে ব্যতিক্ৰম এনেকুৱা ব্যতিক্ৰম মোৰ এই 57 বছৰ হ'ল এই 57 বছৰত মই দেখা নাছিলো আমি যি দল আহে যি চৰকাৰ হয় সেই দলৰে বিধায়ক হয় এই বিধায়ক নোহোৱা অৱস্থাত আমাৰ যিটো দেখিলো আমাৰ ইয়াত কাৰ্যক্ৰমণীয়া যিটো আমাৰ নাৰায়ণ ডেকাদেৱে তেওঁৰ ভাষণতে কৈছে যে আজি বিধায়ক থকাৰ পিছতো আজি তেখেতক অফিচাৰবিলাকে কোনেও যেতিয়া কামটো কৰিব নোৱাৰে অৱশেষত তেখেতক লগ ধৰি তেখেতৰ দ্বাৰাই কামখিনি তেখেতে যিটো কামত আগ্ৰহ নোহোৱাত তেখেতৰ দ্বাৰাই সুবিধাখিনি আকৌ লৈ সেই কামটো কাৰ্যক্ষম কৰে আজি যোৱা পৰহিৰ কথা তেখেতে ক'লে যে আমাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন লেখত ল'বলগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ আমাৰ যিটো নতুন 7 কোটি কিমান টকাৰ এটা প্ৰজেক্ট আহিছে এই প্ৰজেক্টটো এনেকুৱা এটা অৱস্থাত পৰিছে যোৱা কিবা এখন ক্ৰিকেট খেল হৈছিল আমাৰ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাত শিক্ষকসকলে মোক কৈছিলে যে এনেকুৱা এটা ডাঙৰ ঘটনা হৈ আছে গতিকে আপুনিও আমাৰ এই স্কুলখনত ইমান দিন মেনেজিং কমিটিত আছিল জিলা পৰিষদ হিচাপে আমাৰ লগত সক্ৰিয় হিচাপে আছিল গতিকে আপুনি কিবা এটা ব্যৱস্থা কৰি এই আমাৰ যিটো ইয়াত কাম কৰিবলৈ আগবাঢ়িছে তেওঁলোকে ঠিকাদাৰজনক যেনেকৈ নহয় আপোনালোকে মেনেজ কৰি অলপ আলোচনা কৰি কোনেও এইটোত মত নিদিয়ে গতিকে আপুনি অলপ কিবা আগভাগ লৈ কিবা কৰিব পাৰে নেকি বস্তুটো চাওক মই তেতিয়া তেখেতসকল কৈছিলোঁ যে যিহেতু বিধায়ক আমাৰ ইয়াত আমাৰ তেওঁৰ পদেন সদস্য এইটো যে বিধায়কে ইয়াত সভাপতি হ'ব সেইখন আদৰ্শ স্কুল আছিলে সেই বস্তুটো মই জনাৰ পিছত মই আমাৰ প্ৰাক্তন বিধায়কক তেখেতৰ ফাৰ্মত লগ পাই মই তেখেতক অৱগত কৰাইছিলোঁ এই যে আমাৰ বৰক্ষেত্ৰী সমষ্টিত আমাৰ প্ৰাণকেন্দ্ৰ এই মুকালমুৱাত আমাৰ যিটো ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসুবিধাৰ সন্মুখীন হৈছে এই অসুবিধাটো আপুনি যদি অলপ ইণ্টাৰফেয়াৰ কৰে তেতিয়াহ'লে আমাৰ নিশ্চয় অলপ ৰাইজ উপকৃত হ'ব লগতে আমাৰ স্কুলখনৰো কামত আহিব গতিকে তেখেতে কৈছিলে যে মই এইটো বস্তু নাই মই কিন্তু আচলতে তেখেতে জনা বুলি ভাবিছিলোঁ কিন্তু তেখেতে এইটো সম্পূৰ্ণ অজ্ঞাত যিয়ে নহওক আজি আপোনালোকৰ লগত তেখেতে ক'লে তেখেতে ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে অন্তৰৰ এটা ভাল পদক্ষেপ হ'ব বুলি মই আশা কৰিছোঁ আৰু মই ভাবিছোঁ যে যিহেতু আমাৰ কংগ্ৰেছ দলৰ মই আগতে আপোনালোকক কৈছোঁ যে কংগ্ৰেছ দলত আমাৰ মাইনৰিটিৰ বিশেষকৈ আমাৰ খিলঞ্জীয়াৰ একেবাৰে স্থান নাই আৰু আপোনালোকে যদি চাই আজিলৈকে কোনো খিলঞ্জীয়া অসমীয়াই এটা আমাৰ স্পিকাৰ শ্বেখ চান মহম্মদৰ পিছত
কোনো ধৰণৰ কোনো খিলঞ্জীয়া অসমীয়াই মন্ত্ৰী পোৱা নাই বেলেগে কথা, এটা অধ্যক্ষৰ নিচিনা ভাৱ এটাও পোৱা নাই, আনকি আমি MLA এটাৰো আমাৰ ভাৱ পোৱা নাছিল। আমাৰ বৰক্ষেত্ৰী সমষ্টি আমাৰ খিলঞ্জীয়া মুছলিমৰ আমাৰ এইটো আধিপত্য আছিল। হাজো সমষ্টি আমাৰ খিলঞ্জীয়া মুছলিমৰ আধিপত্য আছিল। গতিকে এই দুইটা সমষ্টিতে আমাক মানে ওফৰাই পেলালে। গতিকে যিহেতু আমাৰ ফিনিচিং নাই আৰু আমাৰ আগফালে যোৱাৰ কোনো ৰাস্তা নাই, সেয়ে মই ভাবিলোঁ আৰু মই আমাৰ প্ৰাক্তন বিধায়ক আমাৰ নাৰায়ণ ডেকাদেৱৰ লগত মই কেইবালানিও আলোচনা কৰিলোঁ যে মই এই দলটোৰ হৈ কাম কৰিব বিচাৰোঁ। যদি আপোনালোকে বিচাৰে তেনেহ'লে মই আপোনালোকৰ লগত থাকি আমাৰ বৰক্ষেত্ৰীৰ স্বাৰ্থত, আমাৰ অসমৰ স্বাৰ্থত, গতিকে মই এই দলটোত জইন কৰিব বিচাৰোঁ। আৰু তেখেতেও আজি কিছুদিন আগতে এটা গ্ৰীণ চিগনেল বা এটা সদিচ্ছা প্ৰকাশ কৰিলে, যাৰ কাৰণে মই আজি এই দলত তেখেতৰ কৰ্মৰাজিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি লক্ষ্য ৰাখি মই এই দলত আজি জইন কৰিলোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, অভিজ্ঞতাৰ পৰাই মই আপোনালোকক মোৰ ভাষণতে মই কৈছোঁ যে আজি এটা বস্তু আমি বিশেষকৈ অনুভৱ কৰিছোঁ যে বৰক্ষেত্ৰী সমষ্টিত আজি আমাৰ নলবাৰী জিলা বিজেপি সভাপতি জয়ন্ত বুজৰবৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এখন বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ মাইনৰিটি চেলৰ সভাপতি আমাৰ বৰক্ষেত্ৰী এগৰাকী সক্ৰিয় কংগ্ৰেছ নেতা, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, একালৰ সভাপতি, একালৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, তেওঁ কেইবাটাও স্তৰত কাম কৰি APCC মাইনৰিটি চেলৰ উপসভাপতিৰ দায়িত্ব লৈ আছিলে। আৰু তেখেতে আজি তেখেতৰ নেতৃত্বত প্ৰায় 300 কাৰ্যকৰ্তা লৈ আমাৰ দলত যোগদান কৰিছে। মই খাইৰুলক চৌধুৰী ডাঙৰীয়া আৰু লগতে তেওঁলোকৰ লগত যিসকল ব্যক্তি আহি দলত যোগদান কৰিছে, প্ৰতিগৰাকী কাৰ্যকৰ্তাক আমাৰ দললৈকে স্বাগতম জনাইছোঁ। আৰু তেখেতৰ যোগদানৰ জৰিয়তে বৰক্ষেত্ৰী সমষ্টিত নলবাৰী জিলাত আমাৰ দলৰ ভেটি শক্তিশালী হ'ব বুলি আমি ভাবিছোঁ। ইমান পৰ্যন্ত আহি গ'ল আজি যাদুৰ কথা নহয়, লাহে লাহে অসমৰ ভাৰতবৰ্ষৰ চব ৰাইজে বুজিছে আমাৰ দশমদৰ ৰাজনীতিৰ পৰা মানুহ পৰিত্ৰাণ পাব বিচাৰিছে, জাত পাতৰ ৰাজনীতিৰ পৰা মানুহ ওপৰত আহিব বিচাৰিছে আৰু অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে বিকাশ বিচাৰিছে। আৰু বিকাশ যদি সম্ভৱ হ'ব, এইটো একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমত আমাৰ দক্ষ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে বিকাশ হ'ব। এই কথাটো সকলো স্তৰৰ ৰাইজে বুজিছে, যাৰ কাৰণে চামগুৰিৰ নিচিনা ৰাইজেও ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু অসমৰ সকলো স্তৰতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে আৰু দিনে দিনে ভাৰতীয় জনতা পাৰ্টীত আহি যোগদান দিছে। নহয়, আজি আমাৰ খাইৰুলক চৌধুৰী ডাঙৰীয়াই আজি অকল মুকালমুৱা পঞ্চায়তখনৰ যিখিনি কাৰ্যকৰ্তাক লৈ যোগদান কৰিছে, তেখেতে জানিব দিছে যে পৰৱৰ্তী সময়ত তেখেতৰ নেতৃত্বত আমাৰ নলবাৰী জিলাৰ প্ৰতিটো অঞ্চলত, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰতিটো অঞ্চলত তেখেতৰ নেতৃত্বত বহু কংগ্ৰেছ কৰ্মী যোগাযোগ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত সেই যোগদান কাৰ্যসূচীবোৰ তেখেতৰ নেতৃত্বত হ'ব। এইবাৰ ব্লক কংগ্ৰেছৰ সম্পাদক লগতে এনেকুৱা নাই, স্বাভাৱিকতে কংগ্ৰেছৰ ক্ষতি। আমি আমাৰ দলৰ এজন সাধাৰণ তৃণমূল পৰ্যায়ৰ কৰ্মী গ'লে আমাৰ ক্ষতি বুলি আমি ভাবোঁ আৰু এইটো স্বাভাৱিক কথা। আমি এজন লগ হৈ দল হয়, যে এজন তৃণমূল পৰ্যায়ৰ কৰ্মীও যে আমাৰ পৰা আঁতৰি যায়, আমাৰ কাৰণে ক্ষতি হয়। তেনেস্থলত এগৰাকী APCCৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা আৰু তেওঁৰ লগত আজি কেইবাশ লোক আহি দলত যোগদান কৰিছে। গতিকে এইটো যদি আমাৰ কাৰণে এইটো মানে এটা ভাল দিশ, এইটো স্বাভাৱিকতে কংগ্ৰেছৰ কাৰণে এটা বেয়া দিশ। গতিকে মই এইটো লৈ তেওঁলোকৰ লৈ মই ক'ব বিচৰা নাই, কিন্তু মই ভাবোঁ যে ঋতু চৌধুৰী, খাইৰুলক চৌধুৰীৰ যোগদানে আমাৰ বৰক্ষেত্ৰী বিজেপিত আমাক এটা ভাল প্ৰভাৱ পেলাব। বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ত যিসকল লোক আছে, তেখেতসকলৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ তেখেতৰ যোগদানে পেলাব। আজি কিমানমান কংগ্ৰেছ কাৰ্যকৰ্তা অকল মুকালমুৱা পঞ্চায়তৰ প্ৰায় 300 কাৰ্যকৰ্তা আমাৰ ইয়াতে যোগদান কৰিছে। 300 কাৰ্যকৰ্তা বুলি ক'লে ভুল হ'ব, 300 পৰিয়াল
কাৰণ প্ৰতিটো পৰিয়ালৰ মুৰব্বীসকল আহিছে আৰু এটা পৰিয়াল কেন্দ্ৰিক এইটো যোগদান হৈছে। ইয়াৰ পিছত আমাৰ দলীয়ভাৱে তেখেতৰ লগত যি সম্পৰ্কত আছে সেই সকলো কাৰ্যকলাপ দললৈকে অনাৰ এটা প্ৰক্ৰিয়া তেখেতে কৰি আছে। নিশ্চয়কৈ হ'ব আশা কৰিছোঁ, কাৰণ কিন্তু আমাৰ এইখিনি মানুহ অহাৰ পিছত বৰপেটাত আমাৰ মুকালমা পঞ্চায়ত আৰু বহুত বেছি কংগ্ৰেছ পৰিয়াল নাই, চাৰিটা পৰিয়াল থাকিব, স্বাভাৱিকতে থাকিব। আজি আমাৰ নলবাৰী জিলা বিজেপি সভাপতি জয়ন্ত বুজৰবৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এখন বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। এই যোগদান